কি খবৰ আপোনালোকৰ? মই প্ৰিন্স ভৰালে কৈ আছো। মোৰ পাছফালে দেখিছে ইমান ধুনীয়া এটা ঘৰ। অকণমান মই ঘৰটো দেখুৱাই দিবলৈ কৈছোঁ। চাওক, ওচৰলৈ আহা অলপ। এই ঘৰটো দেখুৱাই দিছোঁ মই। কি ধুনীয়া এটা ঘৰ বনাই আছে, আৰু এই ঘৰটো বনাই আছে মাৰ্ঘেৰিটাত। এই ধুনীয়া ঘৰটো মই দেখুৱাবৰ কাৰণে আহিছোঁ, আৰু এই ভিডিঅ'টো চালে আপোনাৰো লাভ হ'ব। আপুনি যদি এটা ধুনীয়াকৈ ঘৰ বনাব বিচাৰিছে, তেন্তে কিছুমান কাম কৰিব লাগে, যিবিলাক কাম কৰিলে হয়তো আপোনাৰ ঘৰৰ যিটো ভেলিডিটি বা বেছি দিন যাব। কি কৰিব, কি নকৰিব, গোটেই কথাখিনি জানিব আজি ঘৰটোৰ ভিতৰলৈ সোমাই আহিছোঁ মই। ভিডিঅ'টো আগলৈকে চাওক, যথেষ্ট লাভ হ'ব বুলি মই ভাবিছোঁ। আৰু ঘৰটো এই ভিতৰলৈ সোমাই আহিছোঁ, চাওক। ভিতৰৰ সময় অলপ দেখুৱাইছোঁ। এইফালে এটা এনেকৈ খটখটি উঠি গৈছে, এইটো ওপৰ ফ্ল'ৰটো। আৰু এইটো এটা ৰুম। এইটো দাদা আছে ঘৰখনৰ মালিকজন। এইটো আপোনাৰ হেৰি, কি নাম আপোনাৰ? মোৰ হীৰেণ বৰুৱা। হীৰেণ বৰুৱা। হয়। অলপ এইফালে আহিলে ভাল লাগিব। আপোনাৰ এইটো আপোনাৰ হেৰি হ'ব, এইটো ড্ৰয়িং ৰুম হ'ব। এইটো ড্ৰয়িং ৰুম ন? ড্ৰয়িং ৰুম প্লাছ মানে হল এনেকৈ থাকিব। এইটো এইফালে যিটো এইফালে উঠি গৈছে, এইটো ওপৰ ফ্ল'ৰলৈ যাব মানে। এইটো আপোনাৰ এই ষ্টাইলটো ভাল লাগিছে অকণমান। মই অলপ এইফালে দেখুৱাই দিব গৈছোঁ, অলপ এইফালে ওপৰৰ ফালে। এইটো কি কৰিব কাহিনীটো? এইটো আপোনাৰ এনেকৈ খোলাকৈ থাকিব। অঁ, মানে আপোনাৰ ইয়াত ভৱিষ্যতে পিছত চোৱা হ'ব, আপোনাৰ গ্লাছ লগা হ'ব পাৰে। অঁ, গ্লাছ লগাব ইয়াত। শ্ব' এটা পৰিব, ধুনীয়া লাগিব ন? এইফালে এইটো ৰুমলৈ আহিছোঁ। এইটো ৰুম কি হয়? এই কুকুৰ, এইটো ৰুম কিহৰ হয়? এইটো আপোনাৰ কিটচেন লগত আপোনাৰ এইটো ডাইনিং। কিটচেন কাম ডাইনিং মানে? কিটচেন কাম ডাইনিং। যথেষ্ট ডাঙৰ বনাইছে। এইটো আপোনাৰ কিমান বাই কিমান আছে এইটো ৰুম? এইটো আপোনাৰ 9x16 আছে। 9x16? 9x16 কিটচেন। আৰু এইটো আপোনাৰ 12x16 নে 12x16 আছে নেকি? এইটো পুৰা ডাঙৰ হৈছে। এইটো আপোনাৰ খোলাকৈ থাকিব। অঁ, ইয়াৰ লগত খালি আপোনাৰ এইটো অলপ কিটচেনৰ লগত ডিজাইন হ'ব মানে। বঢ়িয়া, পুৰা নাচি নাচি খাব পাৰিব। এইফালে আহিছোঁ, এইফালে আহা। এইটো দেখুৱাই দিছোঁ। এইটো ৰুমো ভাল লাগিছে। এইটো ৰুম মানে আপোনাৰ ৰুম কেইটাৰ চাইজ কেইটা বিৰাট ধুনীয়া ধুনীয়া। মই দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এটা বিশেষ বস্তু দেখুৱাম আপোনালোকক। প্ৰথমে ঘৰটো দেখুৱাই লৈছোঁ। এই কুকুৰটো ভাল নেৰিছে যে কুকুৰটোৱে। এইটো এটা ৰুম। এইটো কিহৰ হয়? এইটো আপোনাৰ বেডৰুম হয়। বেডৰুম? আচ্ছা, এইটো বেডৰুম, এটেচ বাথৰুম। এইটো বাথৰুম থাকিব? এটেচ বাথৰুম। অঁ, এনেকৈ আছে গোটেই ঘৰটো ন? হয়। আচ্ছা, মই এটা বস্তু ইউনিক দেখিছোঁ। সেই বস্তুটোৱে মই দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ। এইটো যিটো দেখিছে আপোনালোকে, অকণমান মই ক্ল'জ ল'ব দিছোঁ, অলপ ওচৰলৈ গৈ। এইটো যিটো দেখিছে আপোনালোকে, এইটো চৌকাঠ হয় আমাৰ। চৌকাঠ বুলি যে আমি যিটো কওঁ, কাঠৰ বনায়। কিন্তু ইয়াত অলপ ইউনিক হয়। এইটো মই কি শিলৰ নিচিনা লাগিছে ন? কিহৰ হয় এইটো? এইটো আপোনাৰ গ্ৰেনাইট পাথৰ হয়। ৰেড ষ্টন হয়। এই ৰেড ষ্টনটো আপুনি ক'ৰ পৰা আনিছে এইটো? এইটো আপোনাৰ মই আনিছোঁ যোৰহাটৰ পৰা। যোৰহাটৰ পৰা কণ্টেক্ট কৰি আনিছে? যোৰহাটৰ আপোনাৰ আমগুৰিৰ পৰা। আমগুৰি। আচ্ছা, যিজন ব্যক্তিৰ পৰা আপুনি আনিছে তেওঁ আমাৰ লগতে আছে। তেওঁৰ লগত মই এইটো সুধিব বিচাৰিছোঁ। অলপ এইফালে আহিবচোন, মই আপোনাক লগাই দিছোঁ ইয়াত। এইফালে এই বস্তুটোৱে নহয় জানো? এইটোৱে হয়? এইটো হয়? অলপ কাটিছে ন? ধুনীয়াকৈ এটা শ্বেপ দিয়া কাটা হৈছে ন? চব কম্পিউটাৰ মেচিনত কটা। কম্পিউটাৰ মেচিনত কটা, মেনুৱেলি কৰা নহয়, এইবিলাক চব মেচিন লাগে। এইটো চাওকচোন, মই অলপ এই ফিনিচিংটো মই অকণমান আপোনাক দেখুৱাব বিচাৰিছোঁ। আমি ঘৰবিলাকত যিটো লগাওঁ, এইটো হৈ গ'ল আপোনাৰ ৰেড ষ্টন বুলি কোৱা হয়। এইটো গ্ৰেনাইটৰ। চাওক, ভালকৈ চাওক, দেখুৱাইছোঁ মই এইটো। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, ৰেড ষ্টনটো লগালে কাঠতকৈ কি ইয়াৰ সুবিধাটো আছে, বা কাঠতকৈ কি লাভ আছে আপোনাৰ মতে? প্ৰথম কথা হ'ল যে আজিৰ সময়ত মানুহ এজনে ঘৰ এটা খুব লাখ টকা খৰচ কৰি বনায়, বহুত খৰচ কৰে। কিন্তু এটা শেষত এটা সমস্যাত পৰে যে তেখেতসকলে কি লগাব, দৰ্জা খিৰিকী বা ভেণ্টিলেশ্যনৰ ক্ষেত্ৰত কাঠ লগাবনে, লোহা লগাবনে, নে গেলভেনাইজ কিবা লগাবনে, অন্যান্য বস্তু আছে আজি মাৰ্কেটত এইবিলাক লগাব। কিন্তু আজিৰ ডেটত চবতকৈ ডাঙৰ সমস্যা হৈছে যে মেচিয়ৰ কাঠ নাপায়। মেচিয়ৰ কাঠ নোপোৱাৰ কাৰণে মানুহে চেগুন লগাওক, তিতা চপা লগাওক, যিয়ে লগাওক, আপুনি মেচিয়ৰ কাঠ নাপায়। আৰু মেচিয়ৰ কাঠ নোপোৱাৰ কাৰণে মানুহে সমস্যাত পৰে। কোনোবাই লোহা লগায়, কিছুদিনৰ পিছত মামৰ খায়, বা অন্যান্য বস্তু লগায়, পাৰ্মানেণ্ট নহয়। কিন্তু তাৰ চলিউশ্যন, তাৰ সমাধান আমি এটা বিচাৰি আনিছোঁ হোম কেয়াৰ এণ্টাৰপ্ৰাইজে। ৰাজস্থানত যিটো বস্তু ইউজ কৰা হয়, বা দিল্লীৰ 5 ষ্টাৰ হোটেলবিলাকত যিবিলাক লগোৱা হয়, বা গুজৰাটৰ ৰাজস্থানৰ প্ৰতিঘৰ মানুহত যিটো বস্তু লগোৱা হয়, চিৰযুগমীয়া, সেই বস্তুটো হৈছে ৰেড ষ্টন। ইয়াক ছেমি গ্ৰেনাইট বুলিও কোৱা হয়। যেনেকৈ মাৰ্বল বা আপোনাৰ গ্ৰেনাইট মাইনিং কৰি ইয়াত কাটিং কৰা হয়, ঠিক এই ৰেড ষ্টনটোও মাইনিং কৰি ওলোৱা হয়। তাক মেচিন, ডাঙৰ ডাঙৰ মেচিনেৰে কাটিং কৰি মডাৰ্ণ ঘৰত লগাব পৰাকৈ দৰ্জা
খিৰিকী ভেণ্টিলেশ্যনত লগাব পৰাকৈ বনোৱা হয় সেই বস্তু আমি অসমলৈ আনিছোঁ আৰু ইতিমধ্যে 3 বছৰ হৈ গৈছে প্ৰায় 300-400 ঘৰৰ মানুহত লগোৱা হৈছে আৰু খুব ভাল ৰেছপন্স পাইছোঁ এইকাৰণে ৰেছপন্স পাইছোঁ এই ৰেড ষ্টোনটো আপোনাৰ ঘূনে নাখায় পোকে নাখায় পচি নাযায় ভলি নাযায় আৰু এই ডিউৰেবিলিটিটোৰ ক্ষেত্ৰত আপুনি ক'বই নালাগে ইয়াক শ বছৰ গুচি যাব আচ্ছা ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাম মন্দিৰ বনোৱা হৈছে অযোধ্যাত ৰাম মন্দিৰৰ ছেম বস্তু আপোনাক গুগলত চাৰ্চ কৰিলে গম পাব ৰেড ষ্টোন দি বনাইছে আৰু ৰেড ষ্টোন দি বনোৱাৰ বাবে ৰাম মন্দিৰটোৰ ডিউৰেবিলিটিটো দিছে চাইণ্টিষ্টসকলে 25,000 বছৰ এইটো 25,000 বছৰ এইটো মানে এতিয়া ইয়াত লগাই দিছে এইটো 25,000 বছৰ একো নহয় এইটো আপোনাৰ কাৰণ এইটো এটা ছেমি গ্ৰেনাইট হয় চবতকৈ প্লাছ পইণ্ট এইটোৱে যে এইটো যিমান দিন হ'ব সিমান আৰু মেচিয়ৰ হৈ গৈ থাকিব সিমান টান হৈ গৈ থাকিব সেইটো কাৰণে সেইটো 25,000 বছৰ গেৰাণ্টি দিছে আমি চেগুন বা তেনেকুৱা ধৰণৰ কিবা তিতা চপা কাঠবোৰ লগালে ধৰক আমাৰ 100 বছৰ খতম কাহিনী শেষ 100 বছৰ বাদ দিও আজিকালি 3-4 বছৰতে তিতা চপা চেগুন আজিকালি ঘূনে খাব ধৰিছে উইয়ে ধৰে তাৰ ক্ষেত্ৰত যদি এইটো বস্তু লগোৱা হয় ইয়াৰ পজিটিভ এইটোৱে যে আমি আজিলৈকে ঘৰত যি বস্তুৱে নলগাওঁ কিয় ঘৰত লগোৱা বস্তুবিলাক দিন হোৱাৰ লগে লগে বেয়ালৈ গতি কৰে কিন্তু এই ৰেড ষ্টোনটো হৈছে ভাললৈ গতি কৰে আপুনি ঘৰত লগাই থওক বা বাৰাণ্ডাত এডোখৰত পেলাই থৈ দিয়ক যিমান পুৰণা হ'ব সিমান টাইট হ'ব ভাল হৈ টান হৈ গৈ গৈ থাকিব আমাৰ এইটো এবিধ হিলে হয় যেনেকৈ আমি ভাল মেচিয়ৰ হিলৰ বস্তু আমি চিপছ বনালে আমি ইউজ কৰোঁ বা কিছুমান জেগাত আমি হিল পাওঁ কিন্তু আমি সেইটো হিল ইউজ নকৰোঁ কাৰণ মেচিয়ৰ নহয় কিন্তু সেইটো হয়তো 100 বছৰ পিছত সেইটোও মেচিয়ৰ হৈ যাব বা পুৰণা হ'ব এইটো এটা হিল ৰেড ষ্টোন বুলি কয় ছেমি গ্ৰেনাইট বুলিও কয় গতিকে এই বস্তুটো ইউজ কৰিলে কাষ্টমাৰসকলৰ বা ঘৰ বনোৱা ব্যক্তিসকলৰ এইটোৱে বেনিফিট হ'ব যে তেখেতসকলৰ ঘৰটো যুগমীয়া হৈ পৰিব এটা চিন্তাৰ পৰা মুক্ত হৈ যাব যে ঘূনে খোৱা পোকে খোৱা বা ভলি যোৱা এই চিন্তাটোৰ পৰা মুক্ত হৈ যাব ছেকেণ্ড কথাটো হ'ল কি ইয়াৰ যিটো লোক চাওক আপোনালোকে বিৰাট ধুনীয়া এই লোকটো এটা ৰাজকীয় লোক এইবিলাক যে দেখিছে আপোনালোকে সম্পূৰ্ণ ফিনিচিং ৰান্দা মাৰিলে যিটো ফিনিচিং তাতকৈ বেছি ফিনিচিং থকা আৰু এইবিলাক চব মেচিনেৰে কটা ছেকেণ্ড এইটো মল্ডিং আছে এইটো 6.5 চাইজ ৱালখনৰ লগত ফ্লেছ হৈ থাকিব সমানে গতিকে এইটো একদম ধুনীয়া এটা বস্তু গ্ৰজিয়াছ লাগে ৰাজকীয় লাগে ভালকে চব একদম কাঠৰ নিচিনা দেখিছে একদম তিতা চপা চেগুনৰ নিচিনা দেখি পাব আপুনি ইয়াত কোৱালিটি বহুত আছে আমি যিটো বেষ্ট কোৱালিটি সেই বেষ্ট কোৱালিটিটো আমি আনিছোঁ যিটো আপোনাৰ একদম ধুনীয়া লুক এটা আছে ধুনীয়া কাঠৰ নিচিনা থাকে কিছুমানে ইচ্ছা কৰিলে ইয়াত ধুনীয়াকৈ পালিচ কৰি পেলাই একদম গ্ৰেনাইটৰ নিচিনা জিলিকাই দিব পাৰে আৰু নেচাৰেল কালাৰ ৰাখিম বুলি ক'লে আৰু যদি ইচ্ছা কৰে বোলে নহয় ইয়াত মই ৰং মাৰিম বগা মাৰক আপুনি কফি কালাৰ মাৰক বা আপোনাৰ কি কয় আৰু এটা কালাৰ আছে বাৰ্নিছ কালাৰ এইটো ক'ব বিচাৰিছে আপুনি ইয়াত আমি ৰঙো মাৰিব পাৰিম ধুনীয়া খুব ধুনীয়া ফিনিচিং আহে কমটি ৰঙতে খুব ধুনীয়া ফিনিচিং আহে খুব ধুনীয়া এটা ফিনিচিং আহিব এইটো আপুনি আনে গুজৰাটৰ পৰা এই ৰেড ষ্টোনটো গুজৰাট ৰাজস্থানৰ পৰা আহে তাৰপিছত আমাৰ আপুনি য'ত আমগুৰি বুলি ক'লে আমগুৰিত কাটে মানে তাত আমি নহয় একচুৱেলি এইবিলাক চাইজ 7 ফুটত আহে 5 ফুটত আহে আজি এখন খিৰিকীৰ কাৰণে এই যিটো ষ্ট্ৰাকচাৰ যিবিলাক গেপিং জইনিঙৰ কাৰণে বা আপোনাৰ কব্জা লগাবৰ কাৰণে যিবিলাক বিন্ধা এইবিলাক চব আমি কৰি দিওঁ আচ্ছা মানে এটা কথা মই ক্লিয়াৰ কৰি দিছোঁ ইমান ডাঙৰ ঘৰ এটাত যেতিয়া কাঠৰ চৌকাত বনোৱা হ'ব বা ভেণ্টিলেশ্যন বা খিৰিকী লগোৱা হ'ব সেই ক্ষেত্ৰত মিস্ত্ৰীৰ যিটো খৰচ হয় বহুত খৰচ হৈ যায় 60-70 হাজাৰ টকা মিস্ত্ৰীয়ে লৈ লয় কিন্তু তাৰ লগত অলপ আৰু যদি প্লাছ কৰি দিয়ে এইখিনি সম্পূৰ্ণ হৈ যায় আৰু এইটো তাৰ কাৰণে আৰু এক্সট্ৰা খৰচ নহয় জাষ্ট পকা মিস্ত্ৰীজনে ঘৰটো বনাই আছে তেওঁলোকক আমি আহি গাইড কৰি দিম এখন খিৰিকী এখন দৰ্জা লগাই দেখাই দিম তেওঁলোকে চিমেণ্টৰ গোলা দি জাষ্ট বহাই যাব 2-3 দিনৰ ভিতৰতে গোটেই চৌকাটো ফিটিং হৈ যাব এইটো চৌকাটো ফিটিং হৈ যাব এই গোলাটো লগাই ফিটিং কৰি দিব ন এইটো হয় তাৰপিছত ইয়াৰ পাল্লাটো খালি কাঠৰ হ'ব ন যি লগাই আপুনি যি লগাই আপুনি ৰেডিমেড দৰ্জা লগাই বা চেগুনৰ বনোৱাই লগাই সেইটো লগাই সেইবিলাকতো ৰিপ্লেচমেণ্ট হৈ যায় কিন্তু কাঠৰ চৌকাতটো আচলতে ৰিপ্লেচ কৰিবলৈ যাওঁতে ৱালখন ভাঙিবলগীয়া হয় সেইটো এটা ডাঙৰ সমস্যা থাকে সেই সমস্যাটো ই মানে চা এই কুকুৰটো ভাল লাগি আছে এই কুকুৰটো দেখুৱাই দিয়া এই গেপবিলাক আমি বনাই দিওঁ কুকুৰটো এই গেপবিলাক যিবিলাক আছে নহয় এইবিলাক আমি বনাই দিওঁ ধুনীয়াকৈ জইনিঙৰ কাৰণে বা ইয়াত কব্জা লগাবৰ কাৰণে যিবিলাক বিন্ধা কৰিবলগীয়া হয় আমি সেইবিলাক চব মেচিনে কৰি দিওঁ গুটকা চুটকা লগাই দিওঁ আৰু দৰ্জাৰ ক্ষেত্ৰত তেনেকুৱা বনাই দিওঁ আমি এইখিনি গোটেইখিনি ধুনীয়াকৈ কৰি দিওঁ যাতে তেওঁলোকে সমস্যাত নপৰে আৰু যেতিয়ালৈকে ঘৰটো সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমি গাইড কৰি দিওঁ মই এইটো ঘৰলৈ এতিয়ালৈকে 3বাৰ আহিছোঁ এইটো ঘৰলৈ 3বাৰ আহিছোঁ আৰু ভৱিষ্যতে আহিবলগীয়া আছে গাইড কৰিবৰ কাৰণে গতিকে এতিয়া যদি আমাৰ তিনিচুকীয়া জিলাৰে হওক বা গোটেই অসমৰ মানুহে যদি আপোনাক কণ্টেক্ট কৰিব বিচাৰে কেনেকৈ কৰিব এই বস্তু যে দৰকাৰ ঘৰ বনাই আছে মানুহে তো কণ্টেক্ট কৰিবলৈ মোৰ কণ্টেক্ট নম্বৰত তেওঁলোকে কল কৰিলে হৈছে 9365555267 আকৌ বুলি কৈছোঁ 936555 মানে 4টা 5
267 এইটো নম্বৰত কল কৰিব অসমৰ যিকোনো জেগাতে পাব আমাৰ লখিমপুৰৰ ডিলাৰ আছে তাতো পাব ঢকুৱাখানাতো আছে কলিয়াবৰতো আছে আৰু তেজপুৰত হ'বলৈ গৈ আছে গুৱাহাটীত হ'বলৈ গৈ আছে বা আমি কাকপথাৰ চাইডে এতিয়া কৰিবলৈ গৈ আছোঁ তিনিচুকীয়াত কৰিবলৈ গৈ আছোঁ আৰু সদ্যহতে চিপাঝাৰ মঙলদৈ নলবাৰী আমাৰ শিৱসাগৰৰ পৰা গৈ আছে আমি গৈ দিছোঁ বস্তু চাইছোঁ তেওঁলোকৰ ঘৰটো চাইছোঁ হিচাপ লৈছোঁ হোম ডেলিভাৰী কৰি দিছোঁ আৰু তাত সম্পূৰ্ণ বনাই মেলি দিছোঁ ঘৰটো জোখত বনাইছোঁ তেওঁলোকে এক্সট্ৰাকৈ আকৌ মিস্ত্ৰী লগাবলগীয়া হোৱা নাই সম্পূৰ্ণ জোখৰ মতে আমি বনাই দিম কাটিং কুটিং কৰি জাষ্ট চিমেণ্টৰ গোলা দি বহাই গ'লে হৈছে কেনেকুৱা পাইছে লগাই আপুনি নাই বস্তুটো মই লগাই এটা ছেটিছফাই মানে এতিয়া মানে কামটো চলি আছে কিন্তু দেখাই শুনাই এতিয়াতো ফিনিচিং অহা নিচিনাই লাগিছে ফিনিচিংটো আছে ন ফিনিচিংটো আছে আৰু তেওঁ দিন যাব বুলি কৈছে এইটো এইটো যাব দিন এইটো যাব দিন এইটো আপোনাৰ মামৰে ধৰা ঘূণে ধৰা মানে কোনোটো পোকে খোৱা কোনো হেৰি নাই চান্সে নাই এইটো তাৰপিছত ইয়াত যিটো আপুনি লগাব কাঠটো ইয়াত যিটো কাঠ লগাব মানে এইটো কাঠ লগাব নে বেলেগ কিবা লগাব পালাৰো কথা সুধিছোঁ এইটো আপোনাৰ মই ধৰক এতিয়া আজিকালি নতুনকৈ আহিছে আপোনাৰ প্লাইবোৰ্ড অলপ ডিজাইনৰ নহ'লে কাঠৰ লগাব ক'ব পাৰে অপশ্যন দুইটাই আছে মানে আপোনাৰ এইটো নিজৰ ওপৰত কথা এতিয়া কাষ্টমাৰে কেনেকুৱা লগাই মানে আপুনি ভাল পাইছে আৰু এইটো লগাই ভাল খৰচাটো কেনেকুৱা আপুনি যদি এনে আইডিয়াটো ক'ব পাৰিব কাঠ লগাওঁতে আৰু এইটো লগাওঁতে খৰচাটোৰ অনুপাতটো বা অনুপাতটো আপোনাৰ একেই হয় প্ৰায় প্ৰায় একেই মানে আপোনাৰ কাঠতকৈ মানে আপোনাৰ লাষ্টিঙৰ হিচাপত দিন বেছি খৰচা একেই যদি যোনটো দিন যায় সেইটো লগোৱাই ভাল সেইটোৱে লাভ আছে মই সেইটোৱে ক'ব বিচাৰিছোঁ যদিও কম হ'লেতো ভালেই যদিও কাঠৰ সমানে হয় তেতিয়াও লাভ আছে কেলে এইটো দিনটো বেছি যায়গৈ আজিকালি বুঢ়া কাঠ তেনেকৈ ক'তো পোৱা নাযায় 35-40 বছৰ গছ নাই তো সেইটো কাৰণে মানে আপোনাৰ কাঠতকৈ মানে বেষ্ট হয় গতিকে মই এইটোৱে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যদি আপোনালোকে এনেকুৱা এটা বনাব বিচাৰিছে দাদাক কণ্টেক্ট কৰক ফোন নাম্বাৰ দি দিলে যিটো খৰচা হয় কাঠতকৈ কমেই হয় বুলি কৈছে প্ৰথম কথা দ্বিতীয় কথা ইয়াৰ যিটো ডিউৰেবিলিটি বা ইয়াৰ সময়সীমা বহুত হাজাৰ বছৰ যায়গৈ যিটো কাঠত মাত্ৰ 100 বছৰতে শেষ হৈ যায় গতিকে এই কামটো আপুনি কৰিব পাৰে যদি ঘৰ বনায় এই ভুলটো নকৰিব নহ'লে ঘূণে খাই ঘৰ শেষ কৰি দিয়ে ইমানে ক'লোঁ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে যোনে নতুন ঘৰ বনাই আছে তেওঁলোকে লাভান্বিত হয় এই ভিডিঅ'টোৰ পৰা থেংক ইউ লাভ ইউ